উজনি অসমৰ শেহতীয়া বান পৰিস্থিতিৰ লগতে প্ৰাৰম্ভিক ক্ষয়ক্ষতিৰ বুজ ল'বলৈ অহা কেন্দ্ৰীয় আন্তঃমন্ত্ৰালয় দলে চৰাইদেউ শিৱসাগৰ জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে যোৰহাট আৰু গোলাঘাট জিলা বান ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ কৰিব। আজি যোৰহাট আৱৰ্ত ভৱনত এই কথা জানিবলৈ দিয়ে মন্ত্ৰী কেশৱ মহন্তই। তেখেতে জানিবলৈ দিয়া মতে দলটোৱে ক্ষতিগ্ৰস্ত অঞ্চল চোৱাৰ পিছত ক্ষয়ক্ষতিৰ মেমৰেণ্ডাম প্ৰস্তুত কৰিব। এইখনৰ ওপৰত ভিত্তি কৰিয়ে কেন্দ্ৰীয় চৰকাৰে বান ক্ষতিগ্ৰস্ত ৰাইজৰ বাবে সাহায্য আগবঢ়াব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। অনহাতে তেখেতে কেন্দ্ৰীয় আন্তঃমন্ত্ৰালয় দল অসমৰ মুখ্যমন্ত্ৰীৰ অনুৰোধত অসমলৈ আগতীয়াকৈ অহাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। তদুপৰি মন্ত্ৰীগৰাকীয়ে কয় যে নাগালেণ্ডত প্ৰচুৰ পৰিমাণে বৰষুণ হোৱাৰ বাবে বানপানী হৈছে বুলি কোৱাৰ লগতে বানপীড়িতসকলে অত্যাধিক বান সাহায্য পাইছে বুলি উল্লেখ কৰে। ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে যোৰহাটৰ শোলমৰাৰ ভোগদৈ চিঙা অংশৰ মেৰামতিৰ বুজ লোৱাৰ লগতে বান পৰিস্থিতিৰ বুজ লয়। ঠিক অলপ আগত ৰাতিপুৱা 8:30 বজাৰ পৰা এতিয়া 9:30 বজালৈ এঘণ্টা জুৰি আমাৰ কেন্দ্ৰীয় চৰকাৰে পঠোৱা আন্তঃ মন্ত্ৰালয়ৰ এটা এছেছমেণ্ট টিম, এই টিমটোৰ নেতৃত্ব লৈছে গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিবে আৰু তেখেতসকলে পৰহি চৰাইদেউ চাইছে, যোৱাকালি শিৱসাগৰ জিলা চাইছে, আজি তেখেতসকলে যোৰহাট আৰু গোলাঘাট জিলাৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহ ভ্ৰমণ কৰিব। তেখেতসকলে চোৱা চিতা কৰাৰ পিছত আমাৰ এখন ইয়াৰ ক্ষয় ক্ষতিৰ মেমৰেণ্ডাম হ'ব আৰু ক্ষয় ক্ষতিৰ মেমৰেণ্ডামখনৰ ওপৰত নিৰ্ভৰ কৰি কেন্দ্ৰীয় চৰকাৰে আমাৰ ৰাজ্য চৰকাৰক এই বানৰ ক্ষতিগ্ৰস্ত যিখিনি হৈছে এইখিনিৰ ক্ষেত্ৰত তেখেতসকলে সাহায্য আগবঢ়াব। ফিল্ডলৈ ইতিমধ্যেই গৈছে। তেখেতসকলে আজি আমাৰ জাজিমুখৰ পৰা ধৰি যিখিনি ভগা ঠাই আৰু য'ত আমাৰ ৰিলিফ কেম্প আছে, য'ত অন্যান্য ধৰণে ক্ষতিগ্ৰস্ত হৈছে, এই অঞ্চলসমূহ এতিয়া ভ্ৰমণ কৰিব। তেখেতসকলৰ 5জনীয়া দল আৰু দলটোৰ নেতৃত্ব লৈছে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব। আমি কেতিয়া হিচাপ দিব পাৰোঁ সেইটোতো প্ৰথম কথা তেওঁলোকৰ নহয়, প্ৰথম কথা আমাৰ। আমি এছেছমেণ্ট কৰি যিখিনি হিচাপ দিম সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰিব। এইবাৰ আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অনুৰোধ মৰ্মে এই যে ইণ্টাৰ মিনিষ্ট্ৰিয়েল টিম, এই টিমটো আগতীয়াকৈ আহিছে। আগত এইটো অক্টোবৰ মাহত আহে, গোটেই বানপানী হৈ যোৱাৰ পিছত ইয়াৰ পৰা তাৰপিছত তেওঁলোকে এছেছ কৰে। এইবাৰ এইটো প্ৰিলিমিনাৰী এছেছ কৰা হিচাপে ইয়াৰ মানে সেই এছেছমেণ্টৰ কাৰণে তেখেতসকলে বান পৰিস্থিতি চলি থকা সময়তে মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অনুৰোধ মৰ্মে আগতীয়াকৈ পঠাইছে আৰু ইয়াৰ পৰা আমি উপকৃত হ'ম। প্ৰকৃত ছবিখন তেখেতসকলে দেখিছে, সেইকাৰণে পিছত দিয়া মেমৰেণ্ডামখনৰ ওপৰত আমাৰ বৰ বেছি কুৱেৰি হ'ব লগা নাথাকে। সকলোৰে এটা নৰ্মছ আছে, গতিকে যিখন আমাৰ গাইডলাইনত আছে যে এটা ঘৰ ভাগিলে কিমান টকা দিব লাগে, আধা ভাঙিলে কিমান টকা দিব লাগে, মানে ফুল্লি ডেমেজ, পাৰ্চিয়েল ডেমেজ, এইবিলাক কথা। গতিকে সেই ধৰণে এই গোটেই কথাটো হ'ব। নহয়, এইটোতো তাত অত্যাধিক পৰিমাণৰ বৰষুণ, যিটো বৰষুণৰ হিচাপটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰেছৰ সিদিনাখন বিতংভাৱে দিছে যে কিমান সময়ৰ ভিতৰত কিমান পৰিমাণৰ বৰষুণ হ'ল আৰু সেইকাৰণে সেই পানীটো তাৰ পৰা একেলগে আহিব লগা হোৱাত আমি ক্ষতিগ্ৰস্ত হ'লো। আনফালে বৰষুণৰ পানী ইয়াতো হৈ আছে, নদী সম্পূৰ্ণ হৈয়ে আছে, গতিকে সেইকাৰণে আমি ইয়াৰ পৰা ক্ষতিগ্ৰস্ত হৈছোঁ। দুটা কথাৰ মাজত কিছু মানে মতামতৰ মানে আছে, পাৰ্থক্য আছে। গতিকে ক্লাউড ব্ৰাষ্টৰ বিষয়েও কৈছে, অত্যাধিক বৰষুণৰ বিষয়েও কৈছে। গতিকে ক্লাউড ব্ৰাষ্ট মানে কি, সাধাৰণতে সৰু সুৰা ক্লাউড ব্ৰাষ্টটো চব মাজে মাজে হৈ থাকে, এফেক্টটো বৰ বেছি নহয়। ক্লাউড ব্ৰাষ্ট মই নাই হোৱা বুলি ক'ব নোৱাৰোঁ, কিন্তু খুব ডাঙৰ ক্লাউড ব্ৰাষ্ট হ'লে আমি তাৰ এফেক্টটো বেছিকৈ পাওঁ।
বিহু কেনেকে ডাৱৰ বিস্ফোৰণৰ লগত সংযোগ হ'ব সাধাৰণ আমি বৈজ্ঞানিকে কি কয় নাজানো কিন্তু সাধাৰণ মানুহেতো আমি এইটো ভালকে জানো ওপৰত মানে ৰিলিফ পৰ্যাপ্ত পৰিমাণে পাইছে আপুনি এইটো বিষয়টো উলিয়ালে ভাল পালো ইতিমধ্যে চৰকাৰী ৰিলিফটো পৰ্যাপ্ত পৰিমাণে পাইছে বেচৰকাৰীভাৱে অসমৰ বিভিন্ন ঠালৰ পৰা ৰাইজ আহি মানে ৰিলিফৰ গাড়ীৰ কাৰণে ট্ৰেফিক জাম হৈছে এইটো এটা ডাঙৰ কথা আপোনালোকে জানে মানুহ কিয় ৰৈ আছে বোলে ৰিলিফৰ গাড়ীৰ কাৰণে ট্ৰেফিক জাম হৈছে এইটো ডাঙৰ এটা ৰেকৰ্ড আৰু ৰাইজে হিয়া উবৰি সহায় কৰিছে গতিকে ৰাইজে ক'তো কোনো ধৰণৰ অভাৱ অনুভৱ কৰিব লগা হোৱা নাই